Hello? Okay. Indian polity. সকলোলৈকে বিহুৰ ওলগ জনালো ঠিক আছে নে আৰু ষ্টুডেন্টৰ বিহু সকাম পূজা ভাওনা একো কথা নাই কোনো জাতি নাই কোনো ধৰ্ম নাই ষ্টুডেন্টৰ ঠিক আছে নে আৰু তোমালোকে বা আমি বা আপোনালোকে কি হয় জানে নে আমি একো এটা মানে এস্টাবলিশ হ'ব নোৱাৰলৈকে বিহু সকাম পূজা এইবোৰ আমাৰ কাৰণে একো ভ্যালুয়েবল বস্তুৱে নহয় কাৰণ এইবিলাকত আমাৰ কোনো কি নাথাকে আমাৰ ইজ্জত নাথাকে অলপ ঠিক আছে নে আমি যদিও যে ফুৰিবলৈ যাওঁ কোনো ইজ্জত নাই ঠিক আছে নে একাৰণে ঘৰত সোমাই থাকক পঢ়ক খোৱা বোৱা ভালকে কৰক মাছে মাংস খুৱাই মাছে মাংস খাওক নিৰামিষ খুৱাই নিৰামিষ খাওক ডাঙৰ সম্মান কৰক সৰু মৰম কৰক বস দিনটো আৰম্ভণি কৰক পঢ়াত লাগি যাওক দিনটো ঠিক আছে নে দিনটো পঢ়াত লাগি যাওক পঢ়াৰ বাহিৰে কাম নাই ঠিক আছে ওকে আমি স্টাৰ্ট কৰিছো থ্যাংক ইউ অল অফ ইউ ঠিক আছে নে হ'ব ওকে আমি এতিয়া পঢ়ো ৰাইট 198 নম্বৰ আমি আৰ্টিকললৈকে পলিটি কমপ্লিট কৰি ৰাখিছো ঠিক আছে নে মই বাৰে বাৰে কৈ আছো যে পাৰ্ট 5 যিসকলে আমি ক্লিয়াৰলি পঢ়িছো আৰু যিসকলে পঢ়া নাই সেইসকলে পাৰ্ট 5 টো চাই পেলাইহে পাৰ্ট 6 ত এন্টাৰ কৰিব ঠিক আছে সো আমি পাৰ্ট 6 ত আমি বেছি কথা নকওঁ কাৰণ কিয় কাৰণ পাৰ্ট 5 আৰু পাৰ্ট 6 একে বস্তু তামান একে আছে তাত সেন্টাৰ বিষয় আছে ষ্টেটৰ বিষয় আছে তাত সেন্টাৰ বাজেট या ষ্টেটৰ বাজেট আৰু বাজেট এখন কেনেকৈ প্ৰস্তুত কৰিব লাগে হেতু সেন্টাৰটো একে ৰাজ্যটো একে হয়নে তাত কি থাকিব তাৰে কাক কব এখন মানি বিল কাক কব তাত ৰাজ্যসভা থাকিব লোকসভা থাকিব ইয়াত বিধানসভা আৰু বিধান পৰিষদ কথা একেটাই মাত্ৰ এটা ডিফাৰেন্স আছে যে তাত কি আছিল তাত ৰাজ্যসভা যিজন চেয়াৰম্যান আছিল সেই চেয়াৰম্যানজন কোন আছিল আমাৰ উপৰাষ্ট্ৰপতি আছিল দ্যাট মিন্স ভাইস প্ৰেসিডেন্ট আছিল কিন্তু আমাৰ ষ্টেটৰ হেতু নিয়ম জানো আছে আমাৰ উপ ৰাজ্যপাল জানো আছে ঠিক আছে আমাৰ উপৰাজ্যপাল নাই সেই হেতুকে আমাৰ বিধান পৰিষদৰ যিজন আমাৰ চেয়াৰপাৰসন হ'ব সেইজন কি হ'ব সেই গ্ৰুপটোৰ ভিতৰতে বিধান পৰিষদৰ ভিতৰৰ পৰা এজনক পতা হ'ব ৰাইট ঠিক আছে সো আমি 199 আৰ্টিকলৰ পৰা আজি আৰম্ভ কৰিছো আৰ্টিকল নম্বৰ 199 মই বেছি নকওঁ কাৰণ আমি আগৰ চেন্টাৰ আছিল যে মানি বিলৰ বিষয় আৰু ইয়াতো আছে একে মানি বিলৰ বিষয় সব মানি বিল কাক কয় মই অকমান মাত্ৰ মনত পেলাহে দিছো ঠিক আছে নে 199 নম্বৰ আৰ্টিকল Article 199. Article 199 is a definition of money bill. Definition of money bill. Definition of money bill. Money bill or definition. আমি সকলোৱে জানো কি হয় মানি বিল হয় না সেই মানি বিলত কি হ'ব কেইটামান টপিক যদি ইনক্লুডেড থাকে তেতিয়া হলে সেই বিলখনক কি বুলি কোৱা হ'ব সেই বিলখনক মানি বিল বুলি কোৱা হ'ব যদি এই ধৰণৰ টপিক গিটা মেনশন থাকে সেইখন বিল কি কোৱা হ'ব মানি বিল বুলি কোৱা হ'ব ঠিক আছে না হ'ব যদি বিল এখনত কিবা ট্যাক্সৰ অল্টাৰেশনৰ কথা থাকে অল্টাৰেশন অফ ট্যাক্স যদি ট্যাক্সৰ হালসলনি কথা থাকে ট্যাক্সৰ যদি হালসলনি কথা থাকে বিল এখনত সেইখনক আমি মানি বিল বুলি উল্লেখ কৰিম ঠিক আছে না দুই নম্বৰতে যদি বিল এখনত ইম্পোজ অফ এ নিউ ট্যাক্স imposing যদি কিবা imposingৰ কথা আছে বা impose কৰাৰ কথা আছে যদি ট্যাক্স imposeৰ কথা আছে impose of taxৰ কথা আছে তেতিয়া হলে সেই বিলখন কি হ'ব মানি বিল বুলি কোৱা হ'ব ঠিক আছে না কাৰটো ভালকে বুজি পলৈছে না বাৰু সেই বিলখনক কি বুলি কোৱা সেই বিলখনক মানি বিল বুলি কোৱা হ'ব ঠিক আছে ওকে যদি হে বিল এখনত কিবা abolition of taxৰ বিষয় উল্লেখ থাকে abolition of tax যদি কিবা এটা ট্যাক্সৰ abolitionৰ বিষয় এখন বিলত উপলিখ মানে লিখিত অৱস্থা থাকে বা প্ৰেজেন্ট থাকে সেই বিলখনক কি বুলি কোৱা হ'ব সেইখনক মানি বিল বুলি কোৱা হ'ব যদি সেই বিলখনত borrowing মানে ধাৰ কৰা ন borrowing of money by state কাৰণ আমি এটা ষ্টেটৰ বিষয়ে পঢ়ি আছো ইণ্ডিয়ান পলিটি ষ্টেট পাৰ্ট 6 ৰ বিষয়ে পঢ়ি আছো মানে পাৰ্ট 7 টো নাই আমি নপঢ়িলেও হ'ব ৰাইট সো borrowing money by state by state এই ষ্টেট এখনে পইচা ধাৰ কৰিলে মানে পইচা ধাৰ কৰা বা পইচা পাতি কথা যেতে থাকিব এই বিলখন কি হ'ব মানি বিল হৈ যাব হয়নে যদি হে বিল এখনত আমাৰ কনসলিডেট ফান্ডৰ কথা শুনিছা নে কনসলিডেট ফান্ড মানে আমাৰ দেশৰ নাগৰিকৰ পৰা যিখিনি ট্যাক্স বা ভাৰতৰ যিখিনি পইচা ৰেভিনিউ বা যিখিনি ট্যাক্স পইচা কালেকশন হয় সেই গোটেইখিনি যিটো একাউন্টত জমা থাকিব হেতু কি কোৱা হ'ব কনসলিডেট ফান্ডৰ মানে ফান্ড বুলি কোৱা বুজিছা নে সো কনসলিডেট ফান্ডৰ পৰা যদি পইচা উলিয়াব লগা হয় যদি বিশেষ পাৰপাজত যদি পইচা উলিয়াব লগা হয় বা সেই ধৰণৰ যদি কিবা কথা যদি এখন বিলত লিখিত অৱস্থাত থাকে সেই বিলখনক কি বুলি কোৱা হ'ব মানি বিল বুলি কোৱা হ'ব ঠিক আছে সেই বিলখনক কি বুলি কোৱা হ'ব মানি বিল বুলি কোৱা হ'ব ঠিক আছে ৰাইট যদি সেই বিলখনত মানে কিছুমান ফিক্স স্যালাৰি কথা উল্লেখ থাকে বা ফিক্স এক্সপেন্ডিচাৰ এই কিছুমান খৰচ থাকে নহয় মানে
ফিক্স এক্সপেন্ডিচাৰ মানে আমাৰ কিছুমান খৰচ থাকে নহয় যিবিলাক খৰচ ধৰা আমাৰ যিবিলাক খৰচ ধৰা ফিক্স থাকে হয়নে মানে প্ৰতি বছৰে আমাৰ এইটো মিনিমাম খৰচ থাকিবই সো সেই তেনেকুৱা ধৰণৰ খৰচ যেনেকৈ আমাৰ গভৰ্ণৰ চেলাৰী হয়নে সো তেনেকুৱা খৰচবিলাক যদি কি বুলি কয় এইটো শব্দটো বাৰে বাৰে ভুল হয় সেই তেনেকুৱা খৰচবিলাক যদি থাকে সেই বিলখনত ঠিক আছে নে সেই বিলখনক কি বুলি কোৱা হ'ব মানি বিল বুলি কোৱা হ'ব এইখিনি কথা আমি আগতে পঢ়া হৈছে জাষ্ট মই এবাৰ মনত পেলাইহে দিলোঁ ৰাইট সো 200 নম্বৰ আৰ্টিকলত আমি এবাৰ যাম 200 নম্বৰ আৰ্টিকলত কি আছে আৰ্টিকল নাম্বাৰ 200 আৰ্টিকল নাম্বাৰ 200 কি আছে আৰ্টিকল নাম্বাৰ 200 মোক কোৱাচোন কি আছে মানে কি থাকিব আমাৰ ইয়াত থাকিব আমাৰ এসেন্ট ঠিক আছে এসেন্ট আগতে পাইছো নে আমি আমাৰ যে প্ৰেসিডেন্টে যে বিল এখনত যে স্বীকাৰ মানে এসেন্ট মানে কি একচুয়ালি এসেন্ট মানে বিলখন ধৰিলো আমাৰ লোকসভাত এখন বিল পাছ হ'ল বা ৰাজ্যসভাত পাছ হ'ল দুইখন সদনতে একেলগে বিলখন পাছ হোৱাৰ পাছত এই বিলখন কলৈ যায় এই বিলখন প্ৰেসিডেন্টৰ ওচৰলৈ যায় আৰু সেই প্ৰেসিডেন্টে বিলখনত না সহি কৰিব পাৰে নহলে তেওঁ থৈ দিব পাৰে পকেট ভেটো এবছলিউট ভেটো সাসপেনসিভ ভেটো এখিনি পাইছিল না আমি সো আৰ্টিকল নাম্বাৰ 200 টো একেটা কথা তোমালোকে সেইটো পাৰ্ট সি এসেন্ট অফ গভৰ্ণৰ টু এ বিল ঠিক আছে না গভৰ্ণৰ ঠিক আছে এই গভৰ্ণৰ এসেন্টৰ কথা আমি চাই দিলে হৈ গল সো আমি এই পাৰ্ট 5 ত যদি চাই দিও হৈ গল আমি হয়নে পাৰ্ট 5 ত চাই দিলে লগে আমি এটো বিষয় পাই যাম কিন্তু তাৰ পাছতো মই অকমান কৈ দিও যে গভৰ্ণৰে বিল এখন কি কৰিব পাৰে গভৰ্ণৰ ওচৰত যেতিয়া বিল এখন যায় গভৰ্ণৰে বিলখন কি কৰিব পাৰে হয়নে সো গভৰ্ণৰ ওচৰত যেতিয়া বিলখন যাব গভৰ্ণৰে কি কৰিব পাৰিব গভৰ্ণৰ এক নম্বৰতে বিলখন পাছ কৰিব পাৰিব বিলখন এসেন্ট দিব পাৰিব মানে বিলখন পাছ বুলি ক'ব পাৰিব সেকেন্ডতে তেওঁ বিলখন উইথহল কৰি থব পাৰিব তেওঁ ওচৰত থৈ দিব পাৰিব তেওঁ কি কৰিব বিলখন থৈ দিব পাৰিব হ'ব আৰু থাৰ্ডতে বিলখন তেওঁ ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব এই মানে এইটো মানে ৰিজাৰ্ভ আকৌ তেওঁৰ কাৰণে নহয় এইটো ৰিজাৰ্ভ ফৰ ৰিকনসিডাৰেচন আৰু এই বিলখন তেওঁ কাক দিব লাগিব গম পোৱা নে এইখন তেওঁ ৰিকনসিডাৰেচন কৰিব কাৰ কাৰণে গম পোৱা নে এইখন তেওঁ ৰিকনসিডাৰেচন কৰিব কাৰ কাৰণে তেওঁ প্ৰেসিডেন্টৰ কাৰণে হয়নে সো প্ৰেসিডেন্টৰ কাৰণে তেওঁ ৰিকনসিডাৰেচন কৰিব এই বিলখন তেওঁ কৰিব থৈ দিব পাৰিব ৰাইট সো বিলখন থব পাৰিব সো এই তিনটা কাম গভৰ্ণৰজনে কৰিব পাৰিব গভৰ্ণৰজনে পাছ কৰিব পাৰিব উইথহল কৰি থৈ দিব পাৰিব আৰু এখন প্ৰেসিডেন্টৰ ওচৰলৈ পঠাব পাৰিব ঠিক আছে না কি হ'ব প্ৰেসিডেন্টৰ ওচৰলৈ পঠাব পাৰিব ৰাইট এতিয়া প্ৰেসিডেন্টৰ ওচৰলৈ পঠালে কি হ'ব বিলখন আমি যদি গম পাব লাগিব হয়নে সো সেই বিষয়ে আমাৰ লিখা আছে আৰ্টিকল নাম্বাৰ 201 যেনে 201ত লিখা আছে যে বিল এখন যেতিয়া ৰিকনসিডাৰেচনৰ কাৰণে যেতিয়া প্ৰেসিডেন্টৰ ওচৰলৈ যাব ৰিকনসিডাৰেচনৰ কাৰণে যেতিয়া বিল এখন যেতিয়া প্ৰেসিডেন্টৰ ওচৰলৈ যাব তেতিয়া কি হ'ব হয়নে তেতিয়া বিলখন কি হ'ব ৰিকনসিডাৰেচনৰ কাৰণে গলে বিলখন কি হ'ব গম পাওনে সেই বিলখন প্ৰেসিডেন্টে কি কৰিব পাৰিব প্ৰেসিডেন্টে এসেন্ট দিব পাৰিব প্ৰেসিডেন্টে সহি কৰি পেলাই বিলখন পাছ কৰাই দিব পাৰিব নহলে প্ৰেসিডেন্টে কি কৰিব পাৰিব নহলে কি মানে প্ৰেসিডেন্টে বিলখন কি কৰিব তেওঁ কি কৰিব আকৌ ৰিটাৰ্ণ কৰিব পাৰিব কালে ৰিটাৰ্ণ কৰিব পাৰিব তেওঁ আকৌ গভৰ্ণৰলৈ তেওঁ ৰিটাৰ্ণ কৰিব পাৰিব তেওঁ আকৌ গভৰ্ণৰলৈ ৰিটাৰ্ণ কৰিব পাৰিব আৰু মানে ৰিকনসিডাৰেচনৰ কাৰণে থোৱা বিলখন যদি গভৰ্ণৰ প্ৰেসিডেন্টলৈ পঠিয়াই প্ৰেসিডেন্টে দুটা কাম কৰিব পাৰিব তেওঁ নহলে বিলখন সহি কৰিব পাৰিব নহলে আকৌ পুনৰ বিচাৰৰ বাবে গভৰ্ণৰ হতুৱাই আকৌ লেজিসলেচাৰলৈ পঠাব পাৰিব আৰু লেজিসলেচাৰত যদি শুধৰণি কৰে বা শুধৰণি নকৰাকৈ যদি আকৌ প্ৰেসিডেন্টৰ ওচৰলৈ যায় প্ৰেসিডেন্টে কিমান দিনৰ পিছত আকৌ ঘূৰাই দিব লাগে সেই মানে সেই বিষয়ে বৰ এটা স্পষ্ট নহয় ঠিক আছে নে ঠিক আছে 201 নম্বৰ আৰ্টিকললৈকে আমাৰ হৈ গল ৰাইট সো 202 নম্বৰ আৰ্টিকলৰ বিষয়ে এতিয়া আমি চাব লাগিব 202 নম্বৰ আৰ্টিকলত কি আছে 201 লৈকে আমাৰ হয়তো একো ডাউট নাই 201 লৈকে ধুনীয়াকৈ আমাৰ কমপ্লিট ওকে 202 আছে বাজেটৰ কথা বাজেট শব্দটো একচুয়ালি আমাৰ সংবিধানত উল্লেখ নাই ঠিক আছে নে 202 বাজেট ইয়াত আমি বাজেটৰ বিষয়ে মানে আমাৰ বাজেট শব্দটো উল্লেখ নাই তাত আছে আমাৰ এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বা ফিনান্সিয়েল ষ্টেটমেন্ট বুলি আছে ঠিক আছে নে আৰু মোক কোৱা এতিয়া এই আৰ্টিকলটোৰ বিষয়ে মই কিবা পঢ়াব লাগিব নে 112 নম্বৰ আৰ্টিকলটো মই পঢ়াই থোৱা আছে চেণ্টাৰ যেতিয়া পঢ়াইছিল তাত যে আছে আমাৰ 112 নম্বৰ আৰ্টিকল চেণ্টাৰত কিমান আছে এটো চেণ্টাৰত আছে এটো 112 নম্বৰ আৰ্টিকল আৰু ইয়াত আমি পঢ়াইছো যে বাজেট এখন কি হয় বাজেটখন এই খৰচ আৰু ইনকামৰ এটা হিসাব হ'ব সেইখিনি বিষয় পঢ়োৱা আছে ক'ব লাগিব নে বেলেগকে নালাগে কাৰণ সেইখিনি ক'লে বৰ হ'ব কাৰণ এইখিনি বস্তু তাত থাকিব হয়নে 203 কি আছিল আৰু আমাৰ তাত 213 কি আছিল
203 ইয়াত কি আছে বাৰু 203 কি থাকিব 203 হয়তো মই ক'ব নালাগে 203 কি থাকিব ক'ব 203 এস্টিমেট বাজেটৰ এস্টিমেট কিয় থাকিব কাৰণ 212 যদি চেণ্টাৰত আমাৰ বিলখন মানে সৰি বাজেটখনৰ বিষয় আছিলে তাত আমাৰ এস্টিমেটৰ বিষয় আছিলে 113 এস্টিমেটৰ বিষয় আছিলে হয়নে 100 এস্টিমেট আছিলে আৰু এপ্ৰপ্ৰিয়েশ্যনৰ বিল 114 আমাৰ এপ্ৰপ্ৰিয়েশ্যনৰ বিলখনৰ বিষয় আছিলে হয়নে নহয় আৰু 115 যদি কেনেবাকে বিলখনত বা আমাৰ বাজেটত যদি পইচা কমি যায় অতিৰিক্ত পইচা দিব কাৰণে কিমান আছিলে আমাৰ 115 আছিলে হয়নে আৰু আছিলে 116 আমাৰ ভোটছ অন একাউণ্ট ভোটছ অন একাউণ্ট সো তেনেকে আমাৰ এইবিলাকটো গৈ থাকিব না 204 205 206 207 এইবিলাকটো আমাৰ এনে গৈ থাকিব এইখিনি বিষয় মই ক'ব লাগে বুলি মই ভবা নাই ঠিক আছে নে এইখিনি বিষয় ক'ব লাগিব নে নালাগে 212 কি থাকিব এতিয়া আমি পাইছিলো যে তাত আমাৰ 122 নম্বৰ আৰ্টিকেল আমি গৈ আমি ইয়াত 122 নম্বৰ আৰ্টিকেলত পাইছিলো যে 122 ত আছিলে যে কি আছিলে বাৰু কোৰ্টে একো ধৰণৰ এনকুৱাৰী কৰিব নোৱাৰিব হয়নে কোৰ্টে একো ধৰণৰ বা বিধান তাত ছিল পাৰ্লিয়ামেণ্ট সো পাৰ্লিয়ামেণ্টৰ কথাত কোৰ্টে একো এনকুৱাৰী কৰিব নোৱাৰিব একো কোৱেশ্চন কৰিব নোৱাৰিব সো সেইটো আমাৰ ইয়াত কিমান নম্বৰ আৰ্টিকেল থাকিব সেইটো আমাৰ ইয়াত 212 নম্বৰ আৰ্টিকেল থাকিব মাত্ৰ আমাৰ এক এটা মাজত ভৰাই দিলে হৈ গ'ল যে 212 সো 212 নম্বৰ আৰ্টিকেলত আমাৰ কি থাকিব একেবাৰে শেষত আমাৰ 212 থাকিব কালাৰটো কেলে ভাল পোৱা নাই বাৰু 212 সো 212 কি থাকিব যে কোৰ্টে কি বনাইব কোৰ্টে কি বনাইব কোৱেশ্চন কৰিব নোৱাৰিব হয়নে কোৰ্টে কোৱেশ্চন কৰিব নোৱাৰিব এইটো আমাৰ ইয়াত কোন থাকিব আমাৰ ষ্টেট থাকিব আৰু এফালে কি আছিল আমাৰ চেণ্টাৰ আছিল কি নম্বৰ থাকিব 122 নম্বৰ আৰ্টিকেল যে কোৰ্টে কি কৰিব নোৱাৰিব কোৰ্টে একো ধৰণৰ কোৱেশ্চন কৰিব নোৱাৰিব হ'ব আৰু 123 ত কি আছিল 123 ত 100 কি আছিল অৰ্ডিনেন্স আছিল মনত অৰ্ডিনেন্স পাস কৰে যে হয়নে কি আছিল অৰ্ডিনেন্স হয়নে এই অৰ্ডিনেন্স পাস কৰিছিলে কোনে প্ৰেসিডেন্টৰ দ্বাৰা অৰ্ডিনেন্স পাস কৰা হৈছিলে আৰু ইয়াত প্ৰেসিডেন্টৰ দ্বাৰা বাজেট প্ৰস্তুত কৰা হৈছিলে আৰু ইয়াত কি হ'ব আমাৰ গভৰ্ণৰে বিত্তমন্ত্ৰীৰ দ্বাৰা ষ্টেট বিত্তমন্ত্ৰীৰ দ্বাৰা কি কৰিব বাজেট প্ৰস্তুত কৰিব ইয়াত প্ৰেসিডেন্টে বিত্তমন্ত্ৰীৰ দ্বাৰা আমাৰ নিৰ্মলা সীতাৰামনৰ দ্বাৰা বাজেট প্ৰস্তুত কৰিছিলে ঠিক আছে নে ঠিক আছে আৰু ইয়াত কি প্ৰেসিডেন্টে অৰ্ডিনেন্স পাস কৰিছিলে কেতিয়া অৰ্ডিনেন্স আহে আৰু ইয়াত কিমান হ'ব 213 ইয়াত কিমান হ'ব ইয়াতো অৰ্ডিনেন্স পাস কৰিব তাত যেনিবা প্ৰেসিডেন্টে কৈছিলে কোনে কৰিব ইয়াত গভৰ্ণৰে কৰিব গভৰ্ণৰে অৰ্ডিনেন্স পাস কৰিব আৰু অৰ্ডিনেন্স পাস কৰিব কাৰ পৰামৰ্শ মতে মন্ত্ৰীমণ্ডলীৰ পৰামৰ্শ মতে কি কৰিব গভৰ্ণৰে এখন অৰ্ডিনেন্স পাস কৰিব এখন অৰ্ডিনেন্সৰ কিমান দিন থাকে আমি জানো নে 6 মাহ থাকে বুলি আমি জানো যদিহে সদন চলি থাকে অৱস্থাত কি হ'ব মাত্ৰ 6 সপ্তাহৰ কাৰণে কি হ'ব অৰ্ডিনেন্সখন 6 সপ্তাহৰ ভিতৰত পাছ কৰিব লাগিব তাৰ মানে 46 ডেজৰ ভিতৰত পাৰ হ'ব লাগিব যদি সদন চলি নাথাকে ম্যাক্সিমাম 6 মাহৰ ভিতৰত কি হ'ব লাগিব এখন অৰ্ডিনেন্স পাছ হৈ আহিব লাগিব ঠিক আছে ওকে বা 6 মাহ কি হ'ব কাৰ্যকাল হ'ব দিছে নে 6 মাহ কি হ'ব কাৰ্যকাল হ'ব আৰু এবছৰ কিমান পাৰে মানে যিমান মন যায় সিমান পাৰে আৰু যেতিয়া মন যায় এখন অৰ্ডিনেন্স উঠাই ল'ব পাৰি নে পাৰে ঠিক আছে নে ষ্টেটত কি হ'ব এখন অৰ্ডিনেন্স 213 নম্বৰ আৰ্টিকেলৰ অধীনত গভৰ্ণৰে মন্ত্ৰীমণ্ডলৰ পৰামৰ্শ মতে এখন অৰ্ডিনেন্স পাস কৰিব আৰু ইয়াত 123 নম্বৰ আৰ্টিকেলৰ মতে প্ৰেসিডেন্টে মন্ত্ৰীমণ্ডলৰ পৰামৰ্শ মতে কৰিব এখন অৰ্ডিনেন্স পাস কৰিব আৰু অৰ্ডিনেন্স এখন সদন মানে অধিৱেশন চলি থাকোতে হয় নে মানে অধিৱেশন নচলা অৱস্থাত হয় সদায় মানে অধিৱেশন মানে নথকা অৱস্থাত এখন অৰ্ডিনেন্স পাস কৰিব পাৰে এইখিলৈকে একো ডাউট নাই আমাৰ 213 একো ডাউট নাই ঠিক আছে আৰু ইয়াত 124 কি আছিল বাৰু ইয়াত 124 সুপ্ৰিম কোৰ্টৰ বিষয় আছিল হয়নে আৰু ইয়াত কি থাকিব ইয়াত 214 কি থাকিব ইয়াত 214 কি থাকিব আমাৰ হাই কোৰ্টৰ বিষয় থাকিব ইয়াত 214 কি থাকিব আমাৰ হাই কোৰ্টৰ বিষয় থাকিব সো এতিয়া আমি কি কৰিম এতিয়া আমি হাই কোৰ্টৰ বিষয় চাম তাৰ মানে আমি 214 নম্বৰ আৰ্টিকেলৰ বিষয় আমি এতিয়া চালে হৈ গ'ল বাকিবোৰ আমাৰ চোৱাৰ দৰকাৰ আছে নে বাকিবোৰ আমাৰ চোৱাৰ দৰকাৰ নাই ঠিক আছে নে আমি এতিয়া কি চাম হাই কোৰ্ট চাম 214 নম্বৰ আৰ্টিকেল হাই কোৰ্ট হাই কোৰ্ট আমাৰ দেশত কেতিয়া আহিছিলে বাৰু হাই কোৰ্ট আমাৰ 1861 চনৰ অধিনিয়মৰ অধীনত 1861 চনৰ অধিনিয়ম মতে 1862 চনত আমাৰ দেশৰ হাই কোৰ্ট আহিছিলে প্ৰথমে আমাৰ তিনটা জেগাতে হাই কোৰ্ট আহিছিলে বম্বেত আহিছিলে মাদ্ৰাজত আছিলে আৰু কৈছিলে আৰু কলকাতাত আছিলে ঠিক আছে নে এই তিনটা জেগাত কি আছিলে আমাৰ হাই কোৰ্টৰ কথা আছিলে ঠিক আছে নে ওকে
বৰ্তমান হাইকোৰ্টখিনি আমাৰ 1935 চনৰ নিয়ম অনুসৰি আছে ঠিক আছে আৰু বৰ্তমান আমাৰ হাইকোৰ্টত কিমান আছে 1935 অধিনিয়ম মানে গভৰ্নমেন্ট এক্টৰ মতে আমাৰ এতিয়া হাইকোৰ্ট বিলাক আছে বৰ্তমান হাইকোৰ্ট আমাৰ কেখন আছে 25খন বৰ্তমান হাইকোৰ্ট আছে ইউনিয়ন টেৰিটৰি হাইকোৰ্ট নাই যেনেকৈ আন্দামান নিকোবৰ হাইকোৰ্ট নাই এই কেৰালা হাইকোৰ্টৰ আন্ডাৰত পৰে ঠিক আছে সো মানে আমাৰ এভেইলেবল নহয়তো হাইকোৰ্ট সবতেতো নাই ন সো দেশৰ জনসংখ্যা চাই পেলাই হাইকোৰ্ট দিয়া হৈছে সো হাইকোৰ্ট আমাৰ ইউনিয়ন টেৰিটৰি মাত্ৰ দুখনেই আছে এইখন হল তোমাৰ দিল্লী আৰু জম্মু এণ্ড কাশ্মীৰ কি আছে নিজা হাইকোৰ্ট আছে ঠিক আছে এই দুখন ইউনিয়ন টেৰিটৰি বাহিৰে কাৰো কি নাই হাইকোৰ্ট নাই ঠিক আছে সো হাইকোৰ্টৰ কথা গম পাইছো আমি কিলৈকে কিবা ডাউট আছে কিবা ওকে হাইকোৰ্টৰ জাজ হ'বলৈ কি লাগে ছাৰ সেইটো কমেই নহয় ন মই চিন্তা কিয় কৰিছা কিয় নকম বাৰু হাইকোৰ্টৰ জাজ হ'বলৈ কি লাগে হাইকোৰ্টৰ জাজ হ'বলৈ বৰ বেছি একো নালাগে হাইকোৰ্টৰ জাজ হ'বলৈ হাইকোৰ্টৰ জাজ হ'বৰ কাৰণে তুমি ডিষ্ট্ৰিক্ট কোৰ্টত মই ডিচি বুলি লিখিছো ডিষ্ট্ৰিক্ট কোৰ্টত তুমি 10 বছৰ উকিল হ'ব লাগিব 10 বছৰ তুমি উকিল কৰিব লাগিব 10 বছৰ তুমি উকিল কৰিব লাগিব নহলে তুমি 5 বছৰ কৰিব লাগিব তুমি জাজ থাকিব লাগিব তুমি 10 বছৰ যদি উকিল হোৱা এখন ডিষ্ট্ৰিক্ট কোৰ্ট আৰু যদি 5 বছৰ তুমি যদি জাজ হোৱা তুমি তেতিয়া এখন হাই কোৰ্টত কি হ'ব পাৰিবা তুমি জাজ হ'ব পাৰিবা ঠিক আছে নে অকল এই দুটা ভিতৰতে এটা হলে হ'ব নহব আৰু এটা কি লাগিব গম পোৱা নাই জাজ হ'বলৈ হলে কি হ'ব লাগিব হাই কোৰ্টত তেওঁ আগতে আমাৰ সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ কি আছিল সিজে হ'বৰ কাৰণে তেওঁ কি ৰাষ্ট্ৰপতিৰ চকুত এজন আইনজ্ঞ হ'ব লাগিব ঠিক তেনেকৈ ইয়াত এই দুটা ভিতৰত যিকোনো এটা এক নম্বৰ ক্ৰাইটেৰিয়ন কমপ্লিট 2 নম্বৰ হ'ল ক্ৰাইটেৰিয়া সেকেন্ড ক্ৰাইটেৰিয়নটো কি হ'ব যে এও কি হ'ব লাগিব ৰাজ্যপালৰ চকুত কি হ'ব লাগিব এজন আইনজ্ঞ হ'ব লাগিব কিন্তু এই ৰাজ্যপালে আইনৰ কথা নাজানিবও পাৰে তেওঁ এখন ৰাজ্য সেইখন ৰাজ্য মানুহে নহয় যিখন ৰাজ্যতে ৰাজ্যপালৰ চাকৰি দিয়া হৈছে ৰাইট সো তেওঁ কাক সুধিব যে চিফ জাস্টিস অফ হাই কোৰ্ট মানে হাই কোৰ্টৰ চিফ জাস্টিস সুধিব যে কলেজিয়াম আছিলে নে 5 জন জাজৰ সেই কলেজিয়ামত বহি পেলাই কথা পাতিব যে আমুককে তুমি কি পাৰা এবাৰ চিফ জাস্টিস অফ হাই কোৰ্ট দিব পাৰা সো তেনেকৈ ইয়াৰ পৰা যিকোনো এটা আহিব আৰু ইয়াৰ পৰা তলৰ পৰা এজন নমিনেট কৰিব এই টিমটোৱে আৰু তেতিয়া হ'ব পাৰে এজন কি হ'ব পাৰে তেওঁ এজন জাজ হ'ব পাৰিব কোৰ হাই কোৰ্টৰ জাজ হ'ব পাৰিব ঠিক আছে নে হাই কোৰ্টৰ জাজক কোনে নিযুক্তি দিব প্ৰেসিডেন্টে কাৰ আন্ডাৰত গভৰ্ণৰ আবেদন মতে চিফ জাস্টিসৰ আৰু গভৰ্ণৰৰ দুজনে মিলি পেলাই কৰিব এটা নাম দিব সেইজনে কি কৰিব প্ৰেসিডেন্টে নিযুক্তি দিব আৰু তেওঁ শপত গ্ৰহণ কৰিব কোনে গভৰ্ণৰে কৰিব ঠিক আছে তেওঁ কোনে শপত গ্ৰহণ কৰিব তেওঁ গভৰ্ণৰে শপত গ্ৰহণ কৰিব ঠিক আছে ওকে সবকেতো প্ৰেসিডেন্টে নিযুক্তি দি থাকিব নোৱাৰে ন সো গভৰ্ণৰক তেওঁ হৈ পেলাই দিছে দায়িত্ব যে আপুনি যাব আৰু কৰিব প্ৰতিজন চিফ জাস্টিস অফ হাই কোৰ্টক কৰিব আপুনি নিযুক্তি দিব ঠিক আছে ৰেজিগনেশ্যন কাক দিব প্ৰেসিডেন্টক দিব আকৌ ইম্পিচমেন্ট পাৰ্লিয়ামেন্টৰ নিয়ম আহিব ঠিক আছে 65 years 65 বছৰ স্যালাৰিটো চিন্তা কৰক স্যালাৰি দিব তোমাৰ ষ্টেট গভৰ্নমেন্টে যিখন ষ্টেটত তেওঁ হাই কোৰ্টৰ জাজ হিচাপে থাকিব সেই ষ্টেট গভৰ্নমেন্টে তেওঁ কি কৰিব স্যালাৰি দিব ষ্টেট গভৰ্নমেন্টে কি কৰিব স্যালাৰি দিব কিন্তু ৰিটায়াৰমেন্ট হোৱাৰ পাছত পেনশন কোনে দিব কাৰণ এখন ষ্টেটতেতো একেজন জাজেতো একেৰাহে নাথাকে ন বেলেগ ষ্টেটত বেলেগ অলপ পঠাই দিয়ে সো পেনশন হয় কি হ'ব সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা পেনশন দিব পেনশন কবা দিব সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা পেনশন দিব ঠিক আছে ওকে এতিয়া আমি কিছুমান কেसेছ যিবিলাক কেसेছ কি হয় ডাইৰেক্ট আমি কি কৰিব আমি হাই কোৰ্টত যাব পাৰো এনে কিছুমান কেছ আছে যিবোৰ কেছ আমি ডাইৰেক্ট হাই কোৰ্ট যাব পাৰো ঠিক আছে ডাইৰেক্ট হাই কোৰ্ট যাব পাৰো যেনেকৈ কি হ'ব আমি কোনবিলাক কেছ লৈ সিধা হাই কোৰ্ট যাব পাৰো যেনেকৈ আমি কোম্পানী কেছ কোম্পানীৰ মাজত যদি কিবা যদি বিবাদ হয় বা ডিসপিউট হয় কোম্পানীৰ মাজত আজি হিটো কোম্পানীৰ মাজত কিবা ধৰি ল একে কোম্পানী আছে তেওঁৰে লোগো লগাই পেলাই ডুপ্লিকেট কোম্পানী এটা ৰান হৈ আছে তেতিয়া কি হ'ব সেই মানুহ কি হ'ব কোম্পানী কেছটো লৈ পেলাই কোৰ্ট যাব পাৰিব তেওঁ কোৰ্টত যাব পাৰিব ডাইৰেক্ট হাই কোৰ্ট তেওঁ যাব পাৰিব ঠিক আছে হ'ব ওকে
নেক্সট এমপি এমএলএ যদি নিৰ্বাচন কেন্দ্ৰিক যদি কিবা বিবাদ হয় কি জানে এমপি এমএলএ যদি নিৰ্বাচন কেন্দ্ৰিক যদি বিবাদ হয় বা তেওঁলোকৰ মাজত যদি কিবা ডিসপিউট হয় এমপি এণ্ড এমএলএ কাৰণে বেলেগে কোৰ্ট আছে এমপি এমএলএৰ বাবে এমপি এমএলএ ডিসপিউট এইবিলাক যদি কিবা বিবাদ হয় কোৰ্ট যাব পাৰিব হাই কোৰ্ট যাব পাৰিব যদি কিবা মেৰিজৰ ৰিলেটেড মেৰিজ ৰিলেটেড যদি কেছ থাকে মেৰিজ ৰিলেটেড যদি কেছ থাকে এই কেছটো লৈ পেলাই কোৰ্ট যাব পাৰিব হাই কোৰ্ট ডাইৰেক্ট যাব পাৰিব তুমি ডাইৰেক্ট নগলে তুমি ডিস্ট্ৰিক্ট কোৰ্ট যাব পাৰা কিন্তু ডিস্ট্ৰিক্ট কোৰ্টৰ পৰা তোমাক যদি ৰেফাৰ কৰে হাই কোৰ্টলৈ তুমি যাব পাৰা ঠিক আছে না সো তুমি হাই কোৰ্ট যাব পাৰা নেক্সট লাগি গ'ল তোমাৰ যদি কেছ মাটি বাৰীক লৈ আহে যদি পৈতৃক সম্পত্তি লৈ আহে ধৰি লোৱা তুমি এজন ল'ৰা তোমাৰ দেউতাৰ সম্পত্তি আছে ঠিক আছে না তোমাৰ দেউতাৰ মাটি আছে এই মাটি দেউতাই নিজে কিনা ধৰি লোৱা নিজে কিনা মাটি আছে এই নিজে কিনা মাটি দেউতাই মন গলে বেলেগ এটা মানুহ বিকিও দিব পাৰে তুমি তেওঁৰ ওপৰত একো অবজেকশন কৰিব নোৱাৰিবা ঠিক আছে নে কিন্তু যদি দেউতা যদি ককাকৰ পৰা মাটি পায় যদি ককাৰ পৰা মাটি পাইছে ককাৰ পৰা যদি মাটি পাইছে ককাৰ মাটি ইনহেৰিটেড সম্পত্তি যদি পাইছে সেই সম্পত্তি কিন্তু তেওঁ বিকিব নোৱাৰিব এই সম্পত্তি তোমাক দিব লাগিব এই সম্পত্তি কি বলব তেওঁ তোমাক দিব লাগিব বা তোমাৰ ককাই ভাই সকলোকে দিব লাগিব তেওঁ নিজ ইচ্ছা সেইখিনি মাটি বেলেগক বিক্ৰী কৰিব নোৱাৰিব এই ধৰণৰ কেছবিলাক ক্ষেত্ৰত কোৰ্ট যাব পাৰিব এই ধৰণৰ কেছবিলাক লৈ পেলাই হাই কোৰ্ট যাব পাৰিব ঠিক আছে না কি পাৰিব হাই কোৰ্ট যাব পাৰিব হ'ব তালাকৰ ক্ষেত্ৰতো যাব পাৰিব হয় মূল অধিকাৰ আমি পাইছো যে আমি আৰ্টিকল 32 পাইছিলো যে আমাৰ আৰ্টিকল 32 এনেকুৱা এটা মূল অধিকাৰ যি মূল অধিকাৰ বনাইছে ঠিক আছে এই 32 ৰ অধীনত আমি সুপ্ৰিম কোৰ্টত কি যাব পাইছিলো আমি ৰিটস বিলাক এপ্লাই কৰিছিলো মানে ৰিটস বিলাক এপ্লাই কৰিছিলো আৰু হাই কোৰ্টৰ ৰিটস এপ্লাই কৰিবলৈ 226 নম্বৰ আৰ্টিকল 226 নম্বৰ আৰ্টিকলৰ অধীনত আমি কি পাৰো হাই কোৰ্টত আমি কি পাৰো ৰিটস এপ্লাই কৰিব পাৰো হেবিয়াস কৰ্পাছ কোৱেণ্টো মেন্ডামছ প্ৰহিবিশ্যন চাৰ্চিউৰি এইবিলাকৰ বিষয়ে আমি জানোৱে মানে সো এইবিলাক কি হ'ব আমাৰ ৰিটস এপ্লাই কৰিব পাৰিব আমাৰ 5 প্ৰকাৰ কি আছে ৰিটস আছে আমি এইখিনি কি পাৰো এপ্লাই কৰিব পাৰো ঠিক আছে নে বিয়া বাৰু ক্ষেত্ৰত পাৰিব লাভ মেৰিজৰ ক্ষেত্ৰত পাৰিব ঠিক আছে নে আৰু তালাক বা ডিভোৰ্সৰ ক্ষেত্ৰতো পাৰিব এই ডিভোৰ্স বস্তুটো বৰ বেয়া এই ডিভোৰ্সৰ কাৰণে বেলেগ কোৰ্ট থাকে এইবিলাকৰ কাৰণে বেলেগ ফ্যামিলি কোৰ্ট থাকে গম পানে ফ্যামিলি কোৰ্ট 1984 ফ্যামিলি কোৰ্ট আহিছিলে কলে আমাৰ ভাৰতত ইন্ট্ৰোডিউস কৰিছিলে কেতিয়া 1984 আমাৰ হৈছিলে ফ্যামিলি কোৰ্ট মানে আমাৰ ইন্ট্ৰোডিউস কৰিছিলে এই ডিভোৰ্স বস্তুটো চোৱা তুমি ঘৰত কাজিয়া হৈছে পতি পত্নীৰ মাজত কাজিয়া সৰু সৰু কথাত কাজিয়া হ'ব পৰাপক্ষত বাহিৰৰ মানুহ সোমাব নিদিবা যেতিয়া সোমাই যাব কেছটো দে আকৌ কি চাই আছ মই আছো নহয় লগত মই হেল্প কৰিম কেছটো দিয়াৰ পিছত কি হেল্প কৰিব তোমাক কোৰ্টে তোমাক অধিকাৰহে দিব পাৰিব তোমাক সন্মান দিব নোৱাৰে তুমি অধিকাৰ আছে তুমি কোৰ্টত তুমি যদি ফিমেল হয় তুমি মেল জমিৰ পৰা তুমি মেলৰ পৰা তুমি ডিভোৰ্সৰ পাছত তোমাৰ অধিকাৰ যদি তোমাৰ পাই প্ৰতি মাহে ভৰণ পোষণৰ পইচা তুমি ল'ব পাৰিবা তোমাৰ ডিভোৰ্স হাজবেণ্ডৰ পৰা কিন্তু তুমি সন্মানখিনি কোৰ্ট দিব পাৰিব নোৱাৰে সব পাৰিলে এইবিলাকৰ পৰা আঁতৰি থাকিবা ভাল পোৱা প্ৰেম বা বিয়া এইবিলাক একদম ভালকে মানে মানুহে চাই চিতি কৰিব লাগে ডিভোৰ্সতকে ব্ৰেকআপ বহুত ভাল ঠিক আছে ডিভোৰ্সতকে ব্ৰেকআপ হয় ভাল ঠিক আছে সো এইবিলাক কেছ সদায় ফ্যামিলি কোৰ্টত যায় ঠিক আছে ফ্যামিলি কোৰ্ট আমাৰ কেতিয়া আহিলে 1984 আহিলে কিমান ফ্যামিলি কোৰ্টত যায় ঠিক আছে এই ডিভোৰ্সৰ যিবিলাক কথাবিলাক কৈ যাব আমাৰ ফ্যামিলি কোৰ্টত যাব ঠিক আছে আৰু কিছুমান কেছ আমাৰ এনেকুৱা আহে PIL বুলি কয় জানে PIL পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন ঠিক আছে পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন এইবিলাক ধৰণৰ কেছবিলাক কি হয় এই কেছটো আমাৰ ভাৰতত কেতিয়া আহিছিল গম পোৱা 1984 আহিছিল সৰি 1986 হয় ঠিক আছে সো 1986 ত PIL ৰ ব্যৱস্থা আহিছিল সেই সময়ত আমাৰ চিফ জাস্টিস কৈছিল PN ভাগৱতী বুলি এজন আমাৰ চিফ জাস্টিস আছিল PN ভগাৱতী নহয় দে ভাগৱতী এই আমাৰ লগৰ ল'ৰা এজন আছিল ঠিক আছে তেওঁৰ নাম আছিল ওমকাৰ ভগাৱতী নহয় ভাগৱতী ঠিক আছে PN ভাগৱতী PN ভাগৱতী এই তেওঁ কৈছিল পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন ভাৰত আনিছিল আৰু অনাৰ লগে লগে হাজাৰ হাজাৰ PIL দাখিল কৰিব লাগিল মানুহে PIL মানে পাৰ্সোনাল সমস্যা লৈ PIL লৈ গল PIL মানে কি জানে PIL মানে হল জনহিতৰ মানে বহুত মানুহৰ হিতৰ কাৰণে কিবা যদি তুমি কেছ ফাইল কৰা ঠিক আছে জনহিতৰ বাবে হ'ব লাগিব ঠিক আছে সো এই কেছটো যেতিয়া গম পালে মানুহে PIL লৈ হাই কোৰ্ট সুপ্ৰিম কোৰ্ট পাই গল কান্টি দিছে অৰ্ডাৰ যে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত মানে ডাইৰেক্টলি PIL জমা দিব পাৰিব কাৰণ PIL কেতিয়াও ডিস্ট্ৰিক্ট কোৰ্টত জমা দিব নোৱাৰে কাৰণ ডিস্ট্ৰিক্টৰ এটা মেটাৰ হল নহব বহুত মানুহৰ সাৰ্বজনীন মেটাৰ হ'ব লাগিব সো ডিস্ট্ৰিক্ট কোৰ্ট আৰু সুপ্ৰিম কোৰ্টে কি আছে PIL দিবলৈ মানুহ গুচি গল ঠিক আছে সো আছুত পাই গল হাই কোৰ্ট সুপ্ৰিম কোৰ্টে কি হ'ব এতিয়া
মানে ইমানে পিএল তেওঁলোকে এটা কথা ক'লে যে এইটো পুৰা পিএল লিখিব লাগিব জনহিতৰ কাৰণে হ'ব লাগিব জনহিতৰ কাৰণে হ'ব লাগিব বহুত মানুহৰ ইয়াত কি থাকিব লাগিব ইয়াত বহুত মানুহৰ লাভৰ কথা জড়িত থাকিব লাগিব লগতে পিএল দাখিল কৰিব হ'লে 1000 টকা কি দিব লাগিব সিকিউৰিটি মানি দিব লাগিব যদি তুমি দাখিল কৰা পিএল খন যদি পাৰ্সোনাল ইউজ বা পাৰ্সোনাল এজেন্ডা থাকে বুলি প্ৰমাণিত হয় তেতিয়া হলে তোমাৰ এই 1000 টকা তুমি ঘূৰাই নোপোৱা যদি এই পিএল খন হসাকে যদি পাব্লিক লিটিগেশন হয় যদি পাব্লিকৰ কাৰণে হয় তেতিয়া তোমাৰ এই 100,000 টকাটো কি হ'ব ঘূৰাই দিব আৰু তোমাৰ কেছটো কি হ'ব ৰান হ'ব ঠিক আছে পিএল মানে কি হ'ব জনতাৰ হৈ পেলা যদি তুমি এখন পিএল কৰা তেতিয়া হলে হ'ব তাৰ মানে ধৰিলো আমাৰ কাৰ কাৰণে যে বা পিএল হৈছিলে বা তেনেকুৱা কৰিব পাৰি চাকৰি বিচাৰিতে পিএল কৰিব নোৱাৰা কাৰণ চাকৰি তোমাৰ মানে কি নহয় আমাৰ মৌলিক অধিকাৰ নহয় ঠিক আছে সো এইবিলাক কি হ'ব পিএল আমি দাখিল কৰিব পাৰো মানে গম পাইছা বাইখিনি আমাৰ ইমানটা ইম্পৰ্টেন্ট নহয় ডিস্ট্ৰিক্ট কোৰ্টৰ কথা পাছত কম ঠিক আছে তোমাৰ হেতু বেলেগ তোমাৰ হেতু জিলা ন্যায়ালয় এই আদালতটো আমাৰ হিন্দী শব্দ নহয় ন্যায়ালয় হিন্দী শব্দ অসমীয়া শব্দ ন্যায়ালয় সিভিল কোৰ্ট আৰু সেশন কোৰ্ট এই কথা পাছত কৈ দিম বুজিছনে তোমাৰ সিভিল কোৰ্টত কি হ'ব তোমাৰ এইবিলাক মাটি বাৰী ফাইনৰ কথা যাব আৰু তোমাৰ जो सेशन कोड হ'ব सेशन कोडৰ মাৰ্ডাৰ ৰেপ এইবিলাক তাত এফআইআৰ বিলাক হ'ব ঠিক আছে না সো নেক্সট ক্লাছ আমি পাছত পঢ়িম থ্যাংক ইউ আৰু সকলোৱে বিহু এনজয় কৰক আৰু খাওক আৰু পঢ়ক